আৰু মোৰ চবতকৈ আচৰিত লাগিছে মানে তেওঁ এই কিতাপকেইখনৰ বেটুপাতৰ যিবিলাক ডিজাইন তেওঁ নিজে কৰিছে। সাধাৰণতে আমি কিতাপত দেখা পাওঁ বেটুপাত ডিজাইন বা আমুক বেটুপাত অংকন বা আমুক চব বেলেগে কৰে। আজিকালি ল'ৰা ছোৱালী ইমান টেলেণ্টেড, চব কাম নিজে কৰে। খুব ভাল লাগিছে তেওঁৰ লগত মই কথা পাতিছোঁ। কিতাপকেইখন এখনো পঢ়িব পৰা নাই। জুবিন গাৰ্গৰ ওপৰত লিখিছে, খুব ধুনীয়া নাম দিছে জুবিন গাৰ্গ, হামিং ক্ৰিচেণ্টেনাম ইন মুনলাইট এটাৰ্নিটি, এ জাৰ্ণি ইন মেলোডি এণ্ড মেমৰি। খুব ধুনীয়াকৈ লিখিছে, জুবিন গাৰ্গৰ বিষয়ে লিখিছে। জুবিন গাৰ্গৰ প্ৰতি তেওঁ অনুভৱ লিখিছে আৰু এখনত অলপ কবিতা আৰু এখন গল্প। খুব টেলেণ্টেড ল'ৰা, কথা পাতি গম পাইছোঁ। আৰু তেওঁ তাবলা বজায়, সেই সূত্ৰে তেওঁ মোক খুব বেছি ভাল পায় আৰু ঘৰুৱা দেউতাকেও খুব জোৰ কৰিলে, গতিকে আহিলোঁ, খুব ভাল লাগিলে। ৰূপজিত কলিতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু খুব চিৰিয়াছ স্মাৰ্ট ল'ৰা, অসমীয়া এজন ভাল সাহিত্যিক পাইছে বুলি মই আশা কৰিছোঁ আগলৈ। চব এতিয়া আমি কিবা ক'ব পৰা অৱস্থাত একেবাৰে নাই। বিচাৰ চলি আছে, সাক্ষী মাতি আছে, বিপক্ষ পাৰ্টীয়ে প্ৰশ্ন সুধি আছে আৰু মানে বিপক্ষ পাৰ্টীয়ে চেষ্টা কৰি আছে আৰু যে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাই, পানীত পৰি দুৰ্ঘটনা ঘটিছে, তাৰ কাৰণে সাক্ষীক বিভিন্ন প্ৰেছাৰ দি প্ৰশ্ন কৰি আছে। গতিকে আমি সকলোৱে আশা কৰোঁ জুবিন গাৰ্গক হত্যা কৰা হৈছে, ন্যায় পোৱাটো আমি বিচাৰোঁ। এবছৰ হ'ব হ'ল, কিন্তু সদায় চলি আছে বিচাৰ প্ৰক্ৰিয়া। যিসকল বিচাৰাধীপতি তেখেতসকলে চেষ্টা কৰি আছে ন্যায় দিবলৈ। আৰু মই খুব আত্মবিশ্বাসী। আচলতে মোৰ একদম বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাব। আদালতে দিব, ৰাইজে দিব আৰু ভগৱানে দিব, ন্যায় পাবই, সেইটো গেৰাণ্টেড একদম। কেতিয়া পাব, কেনেকৈ পাব মই নাজানো, কিন্তু জুবিন গাৰ্গে ন্যায় পাব। কাৰণ জুবিন গাৰ্গৰ নিচিনা এজন মানুহে যদি ন্যায় নাপায়, সকলোৱে সেইটোৱে কয়, আমি অসমৰ বিভিন্ন জেগা ঘূৰি আছোঁ, যে তেওঁৰ নিচিনা এজন মানুহে যদি তেনেকুৱা এটা অৱস্থা হয়, সাধাৰণ মানুহৰ কি হ'ব। গতিকে এই ক্ষেত্ৰত ভগৱানেও অলপ ভয় খাব, গতিকে ন্যায় পাবই। আজি মই এতিয়ালৈকে দেখাই নাই নহয় কথাটো, কিবা হৈছে মই সেইফালে যোৱাই নাই। আজিৰ কথাটো আপুনি ৰাখিব নালাগে এতিয়া। ঠিক আছে, হ'ব। মই জুবিন গাৰ্গৰ ওপৰত এখন জুবিন গাৰ্গৰ ওপৰত, বাকী দুখন এখন ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত আছে আৰু এখন মিথলজিকেল নভেলেট, মানে কাল্পনিক কাব্য হয়, দ্য লোটাছ অফ 14 হুইলড বাৰ্ডছ। এই তিনিওখন গ্ৰন্থ বিশিষ্ট অতিথি ৰাজা বৰুৱা দেৱ আৰু ডক্টৰ নৱজ্যোতি বৰা ছাৰ আৰু আমাৰ নমিতা ডেকা মেমৰ লগত উপস্থিতিত সেইখন ইনগুৰেট কৰা হৈছিলে। আৰু বিশিষ্ট বিভিন্ন কলেজৰ অধ্যাপিকা আছে, যেনেকৈ বি বৰুৱা ছাৰৰ ইকনমিক্সৰ এছ'চিয়েট প্ৰফেচৰ হয়। বাকী আমাৰ পাব্লিছিং কোম্পানীৰো মানুহ আহিছিলে, সেইখিনিৰ মাজত বহুত ভাল লাগিলে কৰি। সেইটো সৌভাগ্য নহ'ল মোৰ আগতে, মানে মই নৰ্মেলি তেখেতৰ কনচাৰ্ট বা কেতিয়াবা সেনেকৈ মোৰ যাবলৈ সুবিধাটো নাপালোঁ, কিন্তু তথাপিও তেখেতৰ মই গান বহুত শুনিছোঁ, ফিল্মো চাইছোঁ বহুত। কিতাপখনটো এতিয়া ক'ব গ'লেতো বহুতকেইখন বায়'গ্ৰাফি ওলাইছে আৰু ইংৰাজীতো এতিয়া ভালেকেইখনমান ওলাইছে, কিন্তু এইখন নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট মষ্ট কম্প্ৰিহেনচিভ বায়'গ্ৰাফি হয়, ইংলিছত 434 পেজৰ। আৰু প্ৰথম কথা, ইয়াতে যোনটো বায়'গ্ৰাফি এটা ক্ৰনলজিকেল নেৰেটিভ, অৰ্থাৎ একাদিক্ৰমে কেৱল ফেক্টছখিনি দি যোৱা নাই, সেইটো এনালাইজ কৰা গৈছে। তাতে বহুত তেখেতৰ গীতসমূহ এম্বেড কৰি পেলাই সেই গীতসমূহ তেখেতে নিজে কেনেকৈ কৰিছিলে, ইনস্পায়াৰ, সেইবিলাক লিখা গৈছে। আৰু গীতসমূহৰ ক্ৰিটিকেল এনালাইচিছ কৰা হৈছে, ছ'চাইটেল ৰিফ্লেকশ্যনছবোৰ, মানে সামাজিক মাধ্যমত কেনেকৈ তেখেতৰে প্ৰভাৱ পৰিছিল। আৰু তেখেতৰ বহুত ব্যক্তিগত মানে ষ্টৰীৰ পৰা, আৰ্কাইভড ইণ্টাৰভিউজৰ পৰা দিয়া গৈছে। আৰু যোনখন কিতাপ, সেইখন বহুত এটা অৰ্নামেণ্টেল, অৰ্থাৎ অলংকৃত ভাষা বুলি অসমীয়াত কয়, নান্দনিকতা যোনটো, সেইটো নান্দনিকতা আৰু এস্থেটিক্স আৰু অৰ্নামেণ্টেলিজিম মেইনটেইন কৰি লিখা হৈছে, যিটো পঢ়িলে মানে লাগে যে আমি কাব্য পঢ়া নাই বা হয়তো নৰ্মেল বায়'গ্ৰাফি পঢ়া নাই। আমি যেনেকৈ মহাভাৰত পঢ়িলে যেনেকুৱা এটা সংস্কৃতৰ ফ্ৰেজ থাকে ন, এনেকুৱা মানে আনন্দৰে পঢ়িব পাৰি, সেইটোৱে ইউনিক কৰে। পাব্লিছিঙে প্ৰকাশ কৰিছে, চণ্ডীগড় বেছড পাব্লিছিং কোম্পানী হয়, ইণ্টাৰনেশ্যনেল লেভেলত আছে। এইকেইখন এমাজন, ফ্লিপকাৰ্ট আৰু WFP ষ্টৰত উপলব্ধ আছে, এমাজনত ডিছকাউণ্টটো দিছে। গ্ৰন্থ উন্মোচনী সভাত ৰূপজিত কলিতা নামৰ যুৱ এজনৰ দ্বাৰা ৰচিত 3খন ভিন্নসুৰী
গ্ৰন্থ আজি উন্মোচন কৰা হৈছে। খুব মনোগ্ৰাহী অনুষ্ঠান এটা। ৰূপজিৎ কলিতা এজন উদীয়মান লিখক হিচাপে ইতিমধ্যে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে। এখন কিতাপ জুবিন গাৰ্গ অসমৰ হাৰ্টথ্ৰব বুলি কোৱা হয়, অসমৰ এক জীৱন্ত সত্তা, তেখেতৰ ওপৰত আলোকপাত কৰি এই কিতাপখন লিখিছে। আৰু এখন কিতাপ IKS ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত তেওঁ লিখিছে। গতিকে তেওঁৰ এই যি গ্ৰন্থ লিখাৰ যি যাত্ৰা আৰু আগন্তুক দিনত যে আৰু আমি ভিন্নধৰ্মী তেওঁৰ হাত কলমৰ পৰা আমি কিতাপ পাওঁ আৰু বৰ্তমান প্ৰজন্মক তেওঁ প্ৰতিনিধিত্ব কৰি অসমৰ ৰাইজক আৰু গ্ৰন্থ তেওঁ আমাক অৰিহণা দিয়ক, সেই কামনাৰে ৰূপজিৎ কলিতালৈ আমাৰ পিনৰ পৰা অভিনন্দন যাচিছোঁ।